নমস্কাৰ চাবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আন এক শেহতীয়া জাননী যিটো আপোনাৰ যোৱা 16 তাৰিখৰ আৰু এই জাননী মৰ্মে আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে আপোনাৰ অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকল কণ্ট্ৰেক্টুৱেল কৰ্মচাৰীসকল স্বাস্থ্য বিভাগৰ অধীনৰ কৰ্মচাৰীসকল NHM কৰ্মচাৰীসকলৰ তেওঁলোকৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এক শেহতীয়া খবৰ আমি আপোনালোকক দিবলৈ ওলাইছোঁ আৰু এয়া চাব আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ এই জাননী এইটো হ'ল যোৱা 16 তাৰিখৰ আৰু য'ত আপোনালোকে এই 1 নম্বৰটো আমি চাব আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ য'ত লিখা আছে formulation of draft uniform HR policy for all contractual employees under various mission societies under Government of Assam to bring about uniformity in terms of engagement increments benefit আপোনাৰ অসম চৰকাৰৰ অধীনত আপোনাৰ কৰ্মৰত আপোনাৰ ঠিকাভিত্তিক মিছনৰ অধীনত হওক ছ'চাইটিৰ অধীনত হওক সেই অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ তেওঁলোকৰ ইনক্ৰিমেণ্ট আন বেনিফিট দি বৃদ্ধি কৰা হ'ব সেই সম্বন্ধে আপোনাৰ ফাইনেন্স বিভাগৰ পৰা এই জাননীখন প্ৰকাশ পাইছে আনহাতে এয়া হ'ল আপোনালোকৰ কণ্ট্ৰেক্টুৱেল এমপ্লয়ীৰ কাৰণে এতিয়া আমি ক'বলৈ ওলাইছোঁ স্বাস্থ্য বিভাগৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণেও ভাল খবৰ লৈ আহিব এয়াও এপ্ৰিল মাহৰে খবৰ এয়া চাব গভৰ্ণমেণ্ট অফ আছাম হেল্থ এণ্ড ফাইনেন্স ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু যিটো অৰ্ডাৰ বাই দ্য গভৰ্ণৰ অফ আছাম নটিফিকেশ্যন দিয়া আছে আৰু য'ত কোৱা হৈছে যে NHM কৰ্মচাৰীসকলৰ তেওঁলোকৰ যি অসুবিধা আছে সেই অসুবিধাসমূহৰ কাৰণে আপোনাৰ এয়া চাওক 6-7জনীয়া এটা দল বনাই দিছে চেয়াৰপাৰ্চন মেম্বাৰ ছেক্ৰেটাৰী এনেকৈ আমি এই নামসমূহ সম্পূৰ্ণ গাই দিয়া নাই যাতে ভিডিঅ'টো যথেষ্ট দীঘল নহয় আৰু এয়া আপোনাৰ এপ্ৰিল মাহৰ শেহতীয়া খবৰ এয়া চাওক কম্পিউটাৰাইজ ডিজিটেল চাইন দিয়া আছে 9 তাৰিখ 2024 শেহতীয়া খবৰ যাৰ ফলত NHM আপোনাৰ এমপ্লয়ীসকলৰ স্বাস্থ্য বিভাগৰ এমপ্লয়ীসকলৰ লগতে অসম চৰকাৰৰ অধীনত আপোনাৰ কৰ্মৰত যিকোনো ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ মিছনৰ অধীনত নাইবা ছ'চাইটিৰ অধীনত এই ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ তেওঁলোকে পাবলগীয়া দৰমহা বৃদ্ধি ইনক্ৰিমেণ্ট সম্বন্ধে অচিৰেই সমস্যা সমাধান হ'ব বুলি অসম চৰকাৰৰ ফাইনেন্স বিভাগৰ সেই জাননী মৰ্মে জনা গৈছে সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আপোনালোকে নিশ্চয় লাইক এটা দিলে দিব নিদিলে নাই কিন্তু আপোনালোকে যদিহে একোজন চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰসমূহ আপোনাৰ জাননী আকাৰে তথ্য আকাৰে আপোনালোকে প্ৰতিটো সময়ত প্ৰতিটো পলে আপোনালোকে আপডেট থাকিবলৈ আপোনালোকে কৰ্মচাৰী হিচাপে সকলো কথাৰ আপডেট জানিবলৈ আমাৰ চেনেলটো আপোনাৰ নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিব আনহাতে আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায় আৰু আশা ৰাখিছোঁ আপোনালোকে আমাৰ চেনেলটোৰ সৈতে থাকি আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাই থাকিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ সকলোৰে দিনটো আজি শুভ হওক জয় অসম।